হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে মহাশিৱৰাত্ৰি, তো সকলোকে শিৱৰাত্ৰিৰ অলেখ শুভকামনা জনাইছোঁ। সকলোৰে যাতে আহিবলগীয়া দিনবোৰ যাতে ভালে কুশলে যাওক তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যে আমাৰো দিনবোৰ ভালে কুশলে যায়। আৰু এই অৱস্থা দেখিছেনে, চাদৰ মেখেলা। এতিয়া আমি আহি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু সেয়া অৱস্থা দেখিছেনে, আহি পাই যিডাল চিঞৰ মাৰিলে তেতুফালা। তাৰপৰা আৰু মই চাকি জ্বলাব নগ'লোঁ, মানুহজনৰ ভণ্টি গ'ল, তাক এয়া গাখীৰ খুৱাই আছোঁ। দেখিছেনে জীৱনটো কেনেকৈ সলনি হৈ যায় মানুহৰ, মানে আগতে কি আছিল আৰু এতিয়া কি আছিলে। একো নাই বাৰু, কৰিবই লাগিব ল'ৰাটোৰ কাৰণে। আহি পাই টোপনি গ'ল। আকৌ আমাৰ বৰমাহঁতৰ ঘৰতো শিৱ মন্দিৰ আছে, তাতে এতিয়া যাম, তাক উঠাই দিওঁ। উঠাই পেলাই বেচেৰাটো কি যে ন, সকলোৱে জানেই চাগে 5 বছৰলৈকে সৰু ল'ৰা ছোৱালীৰ গাত ভগৱান থাকে। তো মানে কিমান ভাজ ভমতি দি থাকেহে, মানে চাই থাকিব মন যায় ন। বেছিকৈ চাবও ভাল নালাগে, নজৰ লাগে বুলি কয় যিহেতু অসমীয়া সমাজত, নাজানো আৰু। তো মানে সেয়াই আৰু। তো আজিলৈ ইমানেই ভিডিঅ'টো। আপোনালোকে এনেকৈ মৰম স্নেহ দি চাব। আজিলৈ বাই বাই।